নিউজত কিছু সময় পূৰ্বে আমি এটা বাতৰি পৰিৱেশন কৰিছিলোঁ য'ত উল্লেখ কৰিছোঁ যে দিল্লীৰ নেতৃত্বই কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছিলে আৰু এই মুহূৰ্তত এটা খবৰ আহি পৰিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি গৌৰৱ গগৈ এপিজিচিৰ নতুন সভাপতিৰ হিচাপে নিযুক্তি লাভ কৰিলে দায়িত্ব লাভ কৰিলে গৌৰৱ গগৈ এতিয়া ৰাজ্যিক কংগ্ৰেছ চলিব গৌৰৱ গগৈৰ মতে জনাম সবিশেষ কাৰ্যকৰী সভাপতি কোন তিনিজন আছে আৰু বৰ্তমান গৌৰৱ গগৈ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো সাংসদ গৌৰৱ গগৈৰ দায়িত্ব বৃদ্ধি সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ নিযুক্তি লাভ কৰিলে এপিজিচিৰ নতুন সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈয়ে আনহাতে কাৰ্যকৰী সভাপতি হিচাপে তিনিজনকৈ ব্যক্তিক ৰাখিছে ইয়াৰে ভিতৰত জাকিৰ হুছেইন সিকদাৰ ৰোজলিনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নতুনকৈ নিযুক্তি লাভ কৰিলে গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ চলিব গৌৰৱ গগৈ হ'ল এপিজিচিৰ নতুন সভাপতি আনহাতে জাকিৰ হুছেইন সিকদাৰ ৰোজলিনা তিৰ্কি প্ৰদীপ সৰকাৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি অনাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব সলনি হ'ল এই মুহূৰ্তত এপিজিচিৰ নতুন সভাপতি হিচাপে দায়িত্ব গৌৰৱ গগৈ অনাগত 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনত গৌৰৱ গগৈৰ সভাপতিত্বত হ'ব এই নিৰ্বাচন 2014 চনত মাৰ্চ মাহত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিত লোকসভালৈ মনোনীত হৈছিল প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ 2019 চনত একে সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল সাংসদ গৌৰৱ গগৈ আৰু 2024 চনত লৈকে কাৰ্যনিৰ্বাহ চলি আছিল সাংসদ গৌৰৱ গগৈ 2024 চনত দেশৰ সাধাৰণ যি লোকসভা নিৰ্বাচন আছিল আৰু এই নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে সাংসদগৰাকী আৰু এই মুহূৰ্তত গৌৰৱ গগৈক নতুন নিযুক্তি প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে জাকিৰ হুছেইন সিকদাৰ ৰোজলিনা তিৰ্কি প্ৰদীপ সৰকাৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি 2026 চনৰ সন্মুখত যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত গুৰু দায়িত্ব ল'ব লাগিব এতিয়া সভাপতি হিচাপে ৰাজ্যিক সভাপতি হিচাপে সন্মুখৰ পৰাই নেতৃত্ব ল'ব লাগিব গৌৰৱ গগৈয়ে প্ৰয়াত পিতৃ তৰুণ গগৈ আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া তেওঁৰ পুত্ৰ গৌৰৱ গগৈ আজিৰ দিনটোৰ পৰাই এপিজিচিয়ে নতুন সভাপতি হিচাপে নিযুক্তি দিলে সাংসদ গৌৰৱ গগৈ দৰ্শকসকলক জনাই আছো এটা ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈ এপিজিচিৰ নতুন সভাপতি হিচাপে নিযুক্ত জাকিৰ হুছেইন সিকদাৰ ৰোজলিনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্ত এতিয়াৰ পৰাই এপিজিচিয়ে নতুন সভাপতি পালে গৌৰৱ গগৈক প্ৰয়াত পিতৃ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ 2014 চনৰ পৰাই সক্ৰিয় ৰাজনীতিত সংসদীয় গণতন্ত্ৰৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু এইবাৰ 2026 চনৰ সন্মুখত বিধানসভা নিৰ্বাচন আৰু 26 চনৰ সন্মুখৰ বিধানসভা নিৰ্বাচনত সন্মুখৰ পৰাই নেতৃত্ব ল'ব লাগিব সাংসদ গৌৰৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ লোকসভাৰ এগৰাকী সাংসদ গৌৰৱ গগৈ 2020 চনৰ পৰাই তেওঁ লোকসভা ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপনেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ লোকসভাৰ 2014 চনৰ পৰা 2024 চনলৈকে কলিয়াবৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল আনহাতে 2024 চনত 18 নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয় গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ